নমস্কাৰ দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া শিৱৰাত্ৰি আমাৰ মন্দিৰত হৈ আছে, দেখিছে আপোনালোকে। আৰু মন্দিৰটো যিহেতু সৰু এনেকৈয়ে কৰিব লগা হৈছে, সেইকাৰণে আৰু পূজাৰী আৰু আমাৰ সঞ্জীৱ এনেকৈ বহি পূজা ভাগ কৰি আছে। যিহেতু এইবাৰ এপাৰ্টমেণ্টৰ ফালৰ পৰা সঞ্জীৱক পূজাত বহিবলৈ ক'লে, সেইকাৰণে আৰু মই বাহিৰৰ পৰা অকণমান মেমৰি হিচাপত ভিডিঅ' কৰিছোঁ। আৰু মই যিহেতু ব্যস্ত হৈ আছোঁ পূজাত, গতিকে সিমান ভিডিঅ' কৰিব পৰা নাই। ইয়াৰ পূজা ভাগ শেষ হৈছে আৰু এতিয়া বাহিৰত হোমৰ যা যোগাৰ কৰি আছে। এয়া দেখিছে, হোমখিনি বাহিৰত কৰিব। লাগে হোমৰ ৰূপটো বা হোমৰ এই যিটো পৰিৱেশ, সেইটো খুব বেছি ভাল লাগে। আৰু এতিয়া যিহেতু অঞ্জলি দিব, সেইকাৰণে এয়া সকলোকে ফুল দিছে। আৰু আমাৰ ঠাইখিনি কম কৈছোঁৱেই, গতিকে এনেকৈ ৰাস্তাটোতে চেয়াৰ পাৰি বাকী মানুহখিনি বহিছে। মন্দিৰটো সৰু কাৰণে সকলো মন্দিৰৰ ভিতৰত নাতে, সেইকাৰণে। আৰু এতিয়া পূজা প্ৰায় শেষ হৈছে আৰু গতিকে ময়ো যাওঁ তাতে অঞ্জলি লওঁগৈ। আৰু বাকী ভিডিঅ' ইমান দেখুৱাব পৰা নাই আৰু পূজা ভাগৰ গোটেইখিনি, তথাপি খুবেই বেছি ভাল লাগিছে। আৰু এয়া সকলোৱে প্ৰসাদ লৈছে পূজা শেষ হোৱাৰ পাছত, আৰু ময়ো এয়া প্ৰসাদ খাবলৈ লৈছোঁ। আৰু এতিয়া আমি এয়া কেক কাটিবলৈ লৈছোঁ। 3টা কেক দেখিছেনে? আপোনালোকে চাগে ভাবিছে শিৱৰাত্ৰিত আকৌ কেক কিহৰ, নহয় জানো? একচুৱেলি আজি আমাৰ ফ্লেটৰে পুলিন ৰাজবংশী দাদাৰ বাৰ্থডে আছিলে, চ' সেয়া কেক আনিলে আৰু আমি সকলোৱে মিলিজুলি প্ৰসাদ খোৱাৰ পাছত এয়া কেকটো কাটিবলৈ ল'লোঁ। ভালো লাগিলে সকলোৱে মিলিজুলি কেকটো কাটিলে। তেখেতক দীৰ্ঘায়ু কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিলে। Happy birthday to you. আৰু ভাল লগা এটা পৰিৱেশ হ'ল, যিহেতু ফ্লেটৰ সকলোখিনি মানুহে আছিলে, গতিকে মানে তেখেতৰ বাৰ্থডেটোতো খুবেই ফূৰ্তি কৰা গ'ল আৰু সকলোৱে মিলিজুলি। এয়া দেখিছে আপোনালোকে। আৰু বিশেষকৈ এই সৰু ল'ৰা ছোৱালীকেইটাই বহুত বেছি ফূৰ্তি পাইছে কেক কটাৰ কাৰণে। আৰু এতিয়া এয়া আমাৰ খাবৰ হৈছে আৰু নিৰামিষ ভাতৰ আয়োজন কৰিছে। যিহেতু দিনটো সকলো লঘোণে আছে, গতিকে এতিয়া খোৱাৰ সময়। এয়া টিকলাকেইটাক দেখিছে, সিহঁতৰ খোৱাতকৈ ফূৰ্তিটো বহুত বেছি। গতিকে আৰু সেয়াই আৰু সৰু ল'ৰা ছোৱালী তেনেকুৱাই। আমাৰ মোৰ অৱশ্যে এইবাৰ আহিব পৰা নাই, তাইৰ এক্সাম আছে কাইলৈ, গতিকে তাই অহা নাই। এবাৰ আহি গ'ল, সেৱা চেৱা কৰিলে। আৰু এয়া ৰান্ধনীয়ে পকৰা ভাজিয়ে আছে গৰম গৰমকৈ। দাইল, চব্জি, পকৰা ভাজি, আৰু এয়া আছে পনীৰ। সেয়াই আৰু নিৰামিষ ভাত আৰু পায়স এইবোৰ বনাইছে। আৰু সকলোৱে মিলি জুলি খোৱাৰ যিটো ফূৰ্তি, সেইটো বহুত বেছি ভাল লাগে। গতিকে সেয়া আৰু আমাৰতো এনেকৈ হৈয়ে থাকে জানেই। আৰু ইয়াতে বহি আছে বাইদেউহঁতো। আৰু এয়া 2 সঞ্জীৱ, মানে সঞ্জীৱ আৰু লগত থকাজনৰ নামো সঞ্জীৱ, সেইকাৰণে কৈছোঁ 2 সঞ্জীৱ বুলি। আৰু এতিয়া আমিও খাওঁ, আৰু আমিও বহিছোঁ খাবলৈ এয়া একেবাৰে শেষত। আৰু ভিডিঅ'টো ইমান বেছি কৰা নাই কৈছোঁৱেই, অলপ অলপ কৰিছিলোঁ। আৰু এয়া মেমৰি হিচাপত এনেকৈ সাঁচি ৰাখিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে। আৰু যদি ভাল পাইছে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকত চাই আছোঁ যদি পেজখনো ফ'ল' কৰি দিব। আজিলৈ আহোঁ, শেষলৈকে চালে বহুত বহুত ধন্যবাদ।